এইখিনিয়ে হৈছে ভেদাইলতা পাত। ভেদাইলতা পাতৰ লগত মাছৰ জোল কেনেকৈনো বনায় তাকে মই অকণমান দেখাব বিচাৰিছোঁ। কিছুমানে বনাই খাবলৈ জানে পাতৰ লগত, কিছুমানে কিন্তু নাজানে, তাকে দেখাইছোঁ। এয়া মোৰ ভেদাইলতা পাতখিনি মিক্সিত পিচি ল'লোঁ মিহি কৰি, আৰু এয়া মাছকেইটা ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি লৈছোঁ। নিমখ চিমখ দি ভালকৈ ধুব লাগে মাছবোৰ, আৰু ধুই ল'লোঁ। আৰু ইয়াতে আলু 2টা বইল আৰু বিলাহী এটা, আদা নহৰু পিঁয়াজ অকণমান ৰেডি কৰি লৈছোঁ। এতিয়া মই বনাওঁ, আৰু বহুতে বনাই খায়েই, আৰু মইনো কেনেকৈ বনাই খাওঁ তাকে অকণমান দেখাব বিচাৰিছোঁ। আৰু কিছুমানে ভেদাইলতা পাতৰ লগত বনাই খায় বুলি নাজানে, তাকো মই দেখাইছোঁ। আহি পাতিলোঁ, কেৰাহীখন গৰম হৈছে। এতিয়া মই তেল দিম। এয়া মই বনাবলৈ লৈছোঁ শিঙি মাছ আৰু মাগুৰ মাছৰ লগত। এই তেলটো গৰম হ'ল। এয়া মাছ ফ্ৰাই হৈ গ'ল। জলকীয়া এটা দিছোঁ, আমাৰ জলকীয়া বেছি নাখায়। জালুকৰ গুড়া অকণমান দি দিছোঁ, মাছৰ লগত দিলে অলপ ভাল লাগে খাবলৈ। এয়া ভেদাইলতাখন নিমখ দি দিছোঁ বেছি পিছাখিনি, আৰু কিছুমানে ৰসটো চেপিও পানীটো দিয়ে, আৰু মই কিন্তু কোমলীয়া পাত কাৰণে মই পাতখিনিও মানে তেনেকৈ দি দিছোঁ। মই পানী দি দিছোঁ, এতিয়া হৈ গ'ল।
আৰু আপোনালোকে কিছুমানে এনেকৈ বনাই খাবচোন, ভাল পাব খাবলৈ। আৰু ভেদাইলতা পাতটো পেটৰ কাৰণেও বহুত ভাল। আৰু কিছুমানে ভেদাইলতা পাতটো চিনি নাপায়, নোপোৱাখিনিয়ে বজাৰত বিচাৰিলেও পাব। আৰু তেনেকৈ আপোনালোকে খাবলৈ চেষ্টা কৰিব। আৰু মই মাছ দি দিলোঁ, এতিয়া হৈ গৈছে। এয়া মোৰ খানাটো ৰেডি হৈ গ'ল, এতিয়া খাব লাগে আৰু কিছুমানে যদি এনেকৈ বনাই খোৱা নাই, আপোনালোকে বনাই খাবচোন, খাবলৈ খুব ভাল লাগে ভেদাইলতাৰ লগত। আৰু কিছুমানেতো খায়েই থাকে, কিছুমানে কিন্তু ভেদাইলতাৰ লগত খাব লাগে বুলি নাজানে, তেওঁলোককহে কৈছোঁ এয়া খাবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, পুনৰ নতুন ভিডিঅ'লৈ আহি আছোঁ।